Hello students, so আজি আমি মল কনসেপ্টটো ওয়ান শটত চাবলৈ গৈ আছো সো মল মানে কি মল একো নহয় মই যদি আজি তোমাক কওঁ যে মোক এক দৰ্জন কল লাগে তেন্তে তুমি কি আনিবা 12টা কল আনি দিবা মই যদি কওঁ এহালি কণী লাগে মোক কি কৰিবা তুমি 4টা কণী আনি দিবা ঠিক তেনেদৰে মলো এটা জাস্ট এটা নাম্বাৰ হৈছে যোনটো এভোগেটৰ দিছিল কাৰণে এটা এভোগেটৰ নাম্বাৰ বুলি কোৱা যায় আৰু এক মলৰ যোনটো ভ্যালু হৈছে সেইটো কিমান আছে 6.022 into 10 to the power 23 এটো মন ৰাখিবা মই যদি কওঁ মোক এক মল আপেল আনি দিয়া তেন্তে কিমানটা তুমি আপেল আনি দিবা 6.022 into 10 to the power 23 টা আপেল আনি দিবা এতিয়া যেহেতু 10 to the power 23 এটা বহুত হিউজ নাম্বাৰ গতিকে আমি মলটো একেবাৰে মাইনিউট পাৰ্টিকলছ যেনেকৈ ইলেক্ট্ৰন proton এইবোৰৰ কাৰণে এটম মলিকুল এইবোৰৰ কাৰণে হে ইউজ কৰা যায় একেবাৰে সৰু সৰু পাৰ্টিকল যেহেতু এটা বহুত ডাঙৰ নাম্বাৰ ভেৰি হিউজ নাম্বাৰ ঠিক আছে 10 to the power 23 ভাবা ফিগাৰটো ভাবা কিমান ডাঙৰ সো এটা সব কনসেপ্ট নাম্বাৰ 1 ত আমি এটা কনসেপ্ট ওয়াইজ গুটেখিনি মানে আমাৰ ইম্পৰ্টেন্ট কনসেপ্ট খিনি চাম আৰু তাৰ লগত যিখিনি পিওআইকিউ চাইছে সেইখিনি সলভ কৰিলে আমাৰ কনফিডেন্স লেভেলটো বাঢ়ি যাব এটা Concept number 1 also number of moles ki hoise number of moles prothom formula to hoise given mass divided by molar mass given mass divided by ki molar mass junto mass dia ase etu upor rakhim tolat ki rakhim molar mass lage molar mass mane hoise mass of 1 mole junto molecular mass logot equal hoy equal to ki likhise number of particles divided by 6.022 into 10 to the power 23 a particle to tomar atom hobo pare ion hobo pare molecule hobo pare equal to ki likhise volume of gas as liter at STP divided by 22.4 liter so etu mane etu hobole hole ei formula to lagibole hole prothom duta condition hobo ase je prothom ki hobole ebo gas hobole ibo aru second ki hobole ibo gaseous state ot thakile ei condition to lagibo aru second ki hobo ki STP condition thakibo lagibo thik ase etia sa ei topic to poha pisote ami CW 2023 question to uthalu tat ki koise dash moles of barium phosphate will be from mane to product upon mixing 0.5 moles of barium chloride with 0.2 moles of sodium phosphate ঠিক আছে এতিয়া সোয়া barium chloride ৰ কাৰ লগত মিক্স কৰিছো sodium phosphate ৰ লগত সো barium chloride BaCl2 মানে কি Ba ইয়াৰ যোনটো এনায়নৰ তলত যোনটো আহে ঠিক আছে হেতু আসলতে কি ক কেটায়নটো চাৰ্জ হয় মানে ইয়া 2 আছে ন ইয়া 2 পজিটিভ আৰু Cl মাইনাস ইয়াৰ 1 আছে কাৰণে ইয়াত 1 মাইনাস ঠিক আছে আৰু কিমান আছে তোমাৰ এফালে সোডিয়াম ফসফেট Na3PO4 তো কি লিখিছা PO4 ফসফেটৰ ইয়াত 1 আছে সো Na প্লাস আৰু ইয়াত কি আছে 3 গতিকে PO4 3 মাইনাস তো আয়নিক ইকুৱেশ্যন লিখিবলৈ ক্লাস 10 তে শিকিছা পজিটিভ টুক নেগেটিভ লগত মিলাব লাগে নেগেটিভ টু পজিটিভ লগত মিলাব লাগে তাৰ পিছত Ba ফসফেটৰ ওপৰ যোনটো -3 আছে হেতু Ba তলত আহিব আৰু Ba ৰ ওপৰ যোনটো +2 আছে হেতু ফসফেটৰ তলত আহিলে ঠিক আছে ইয়াত সো Na+ আৰু Cl- গতিকে দুটা ওপৰতে 1 1 আছে গতিকে 1 1 আহি গল তাৰপিছত এই ইকুৱেশ্যনটো আমি ব্যালেন্স কৰিলো ব্যালেন্স কৰি পেলাই ইয়াত সোয়া আমাৰ ইনফৰমেশন যদি দুটা ৰিএক্টেন্টৰ বিষয়ে দিয়া আছে তেন ইকুৱেশ্যনটো আমি কোনটো ৰিএক্টেন্টৰ বেসিছত সলভ কৰিম তাৰ কাৰণে আমি কনসেপ্টটো কাৰ জানিব লাগিব লিমিটিং ৰিএজেন্টৰ কনসেপ্টটো জানিব লাগিব লিমিটিং ৰিএজেন্টৰ কনসেপ্টটো কি কয় লিমিটিং ৰিএজেন্ট মানে যোনটো ৰিএকচনটো লিমিট কৰি দিছে ঠিক আছে যিমান হ'ব লাগিছিল সিমানখিনি হ'ব নোৱাৰে ডিউ টু স্কাৰচিটি অফ ওয়ান এলিমেন্টৰ কাৰণে যোনটো এলিমেন্ট যোনটো ৰিএক্টেন্ট কম থাকে হেতুৱে কি কয় মানে হিটো প্ৰডাক্ট হিটো ৰিএক্টেন্ট বেছি থাকিলেও সেই ৰিএকচনটো কমপ্লিট হ'বলৈ নিদিয়ে সেইখিনিতে ৰখাই দিয়ে যেহেতু হি নিজে কি কনজিউম বা শেষ হৈ যায় ওকে তা এতিয়া হেবো বাদ দিয়া এতিয়া সব তোমালোক এন্ট্ৰেন্সত বেসিক্যালি তোমালোক কোৱেশ্চন বিলাকে সলভ কৰিব জানিব লাগে তো সেইকাৰণে মই এটা শৰ্টকাটত আহো ঠিক আছে মোলস বা প্ৰথম কি উলাম আমি মোলস কিটা আমাক দিয়া আছে কোৱেশ্চন কিমান দিয়া আছে সব 0.5 দিয়া আছে BaCl তো আৰু Na3PO4 0.2 দিয়া আছে এতিয়া মই প্ৰথম কি কৰিম এই ব্যালেন্স ৰিএকচন তো বা মোলস বা স্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট কৰিম BaCl তো কিমান দিয়া আছে মোল কিমান দিয়া আছে 0.5 আৰু তাৰ স্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট কিমান দিয়া আছে 3 গতিকে 3 দি ডিভাইড কৰিলো তাইছত সোডিয়াম ফসফেটত কিমান দিয়া আছে 0.2 মোল আৰু তাৰ স্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট কিমান দিয়া আছে 2 গতিকে 2 দি ডিভাইড কৰিলো সো এটো ডিভাইড কৰি পেলাই ইয়াৰ ভিতৰত এটো ডিভাইড কৰি পেলাই আনসাৰটো পালো মই 0.167 আৰু এটো ডিভাইড কৰি মই পালো কিমান 0.1 ইয়াৰ ভিতৰত যোনটো সৰু হয় সৰু কোনটো হল স্যার মোলস বাই স্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট কৰি যোনটো সৰু পাম হেতুৱে কি আছে লিমিটিং ৰিএজেন্ট আৰু লিমিটিং ৰিএজেন্টৰ বেসিসতে আমি গুটে ইকুৱেশ্যনটো কি কৰিম সলভ কৰিম মানে যদি আমি এতিয়া বেৰিয়াম ক্লোৰাইডৰ বেসিসত যদি ইকুৱেশ্যনটো সলভ কৰো তেনে বেৰিয়াম ক্লোৰাইডটো গুটেখিনি প্ৰডাক্ট বনোৱাই নাই হি এক্সেসত আছিল কাৰণ হি থাকি গৈছে লিমিট কোনে কৰিছে সোডিয়াম ফসফেটৰ কম থাকা কাৰণে সোডিয়াম ফসফাইডে কি কৰিলে এক্সেসত থাকা বেৰিয়াম ক্লোৰাইড খিনি লগত ৰিএক্ট নকৰিলে গতিকে আমি লিমিটিং ৰিএজেন্টৰ বেসিসতে গুটে ইকুৱেশ্যনটো কি কৰিব লাগিব সলভ কৰিব লাগিব ওকে এটা আছে কনসেপ্ট নাম্বাৰ 2 কি কয়
all stoichiometric calculation are done on the basis of limiting reaction সেটো মই এতিয়াই কলো ইয়াৰ কনসেপ্ট নম্বৰ 3 ত এটা কি দি আছে এটা ম্যাজিক্যাল ইকুয়েশন এটা দিয়ে ফৰ ব্যালেন্স ৰিঅ্যাকশন যদি এটা মানে এটা ব্যালেন্স ৰিঅ্যাকশন এনেকুৱা ফৰ্মত দিয়া আছে স্মল a small b small c small d বিলাক হৈছে কি stoichiometric coefficient তোমালোকে যোনটো গম পাইছা তো ইয়াৰ কাৰণে যোনটো ম্যাজিক্যাল ৰিঅ্যাকশন হৈছে এই ৰিঅ্যাকশনটো মানে বহুত টাফ সাম মানে বহুত কম সময়ৰ ভিতৰত সলভ কৰি দিব পাৰে এতিয়া চোৱা আমি এই গুটে এটো এটা ব্যালেন্স ৰিঅ্যাকশন এই ব্যালেন্স ৰিঅ্যাকশনটো কাৰণে এই ফৰ্মুলাটো এপ্লাই কৰিলো সো নাম্বাৰ অফ মোলছ অফ BaCl2 ডিভাইডেড বাই কি কৰিলো তাৰ stoichiometric coefficient মানে 3 নাম্বাৰ অফ মোলছ অফ সোডিয়াম ফসফেট ডিভাইডেড বাই তাৰ stoichiometric coefficient মানে 2 নাম্বাৰ অফ মোলছ অফ বেৰিয়াম ফসফেট ডিভাইডেড বাই তাৰ stoichiometric coefficient মানে 1 নাম্বাৰ অফ মোলছ অফ সোডিয়াম ক্লোৰাইড ডিভাইডেড বাই তাৰ stoichiometric coefficient মানে 6 এতিয়া চোৱা কোৱেশ্চনত কি খুদি আছে আমাৰ বেৰিয়াম ক্লোৰাইডটো এক্সেছত আছে ইয়া কাম নাই আমি সোডিয়াম ফসফেটক লৈ সলভ কৰিম আৰু কাৰ বিষয় খুদি আছে বেৰিয়াম ফসফেটৰ বিষয় খুদি আছে গতিকে আমাক লাগে কান সোডিয়াম ফসফেট আৰু কি বেৰিয়াম ফসফেট তো আমি সোডিয়াম ফসফেট আৰু বেৰিয়াম ফসফেটক কনসিডাৰ কৰিম বাকি এই দুটা কি কৰিম ইগনোৰ কৰিম ঠিক আছে তো এতিয়া সোডিয়াম ফসফেটৰ তলত ডিভাইডেড বাই কি আছে 2 আছে আৰু বেৰিয়াম ফসফেট ডিভাইডেড বাই কিমান 1 আছে আমাক কি লাগে মোলছ অফ বেৰিয়াম ফসফেট মানে এটোৱে হৈ গল কি মোলছ অফ বেৰিয়াম ফসফেট হ'ব আনসাৰ তো মোলছ অফ সোডিয়াম ফসফেট কিমান দিয়া আছে আমাৰ 0.2 দিয়া আছে divided by কিমান কৰিছো 2 কৰিছো ইকুৱেল টু কিমান হ'ল 0.1 মোল সো এটো ক্যালকুলেশন 0.2 divided by 2 আনসাৰ টো কিমান হ'ল নাম্বাৰ অফ মোলছ অফ বেৰিয়াম ফসফেট কিমান লাগিব আমাৰ 0.1 তো আনসাৰ টো আমাৰ এই নাম্বাৰ আনসাৰ কাৰেক্ট নেক্সট কোৱেশ্চন টো সোৱা ইন এ কেমিক্যাল ৰিঅ্যাকশন 3 atoms of sulfur are required per 2 atoms of aluminum মানে সালফাৰ 3টা এটম per 2 atoms of aluminum কাৰণে লাগে তো ৰিঅ্যাকশন টো এনেকৈ বনিছে আৰু সালফাৰৰ যোনটো এলুমিনিয়ামৰ যোনটো ভ্যালেন্সি হৈছে হেতু হৈছে +3 আৰু সালফাৰৰ যোনটো ভ্যালেন্সি হৈছে -2 সো মই তোমালোকক আয়নিক ৰিঅ্যাকশন লিখা শিকাইছো যোনটো কেটায়নৰ যোনটো ভ্যালেন্সি হেতু এনায়নৰ তলত যায় মানে 3 টু সালফাৰ তলত যাব আৰু এনায়নৰ যোনটো ভ্যালেন্সি মানে -2 হেতু কেটায়নৰ তলত আহে মানে এলুমিনিয়ামৰ তলত 2 আহিব মানে ক্ৰস হয় আৰু ঠিক আছে তো এটো হৈ গল তো হাউ মাচ গ্রাম অফ এলুমিনিয়াম উইল বি রিকোয়ার্ড পার গ্রাম অফ সালফার মানে পার গ্রাম মানে কিমান 1 গ্রাম সালফাৰৰ কাৰণে মোক এলুমিনিয়াম কিমান লাগিব চোৱা এতিয়া প্ৰথমে আমি এটো ব্যালেন্স ৰিঅ্যাকশন তো আমি যিমান বিলাক টাফ সাম আছে আমাৰ এই শৰ্টকাটটো টাহো শৰ্টকাটটো কি আছে ম্যাজিক্যাল ফৰ্মুলাটো আমি ললো ঠিক আছে ওকে তো ইয়াত চোৱা নাম্বাৰ অফ মোলছ অফ সালফাৰ ডিভাইডেড বাই তাৰ stoichiometric coefficient 3 নাম্বাৰ অফ মোলছ অফ এলুমিনিয়াম ডিভাইডেড বাই তাৰ stoichiometric coefficient 2 নাম্বাৰ অফ মোলছ অফ এলুমিনিয়াম সালফাইড ডিভাইডেড বাই তাৰ stoichiometric coefficient মানে 1 ঠিক আছে এতিয়া নাম্বাৰ অফ মোলছ অফ সালফাৰটো কেনেকৈ লিখিম given mass of sulfur divided by molar mass of sulfur আৰু ইয়াত 3 to আছে তেনেকে নাম্বাৰ অফ মোলছ অফ এলুমিনিয়াম টো কেনেকৈ লিখিম given mass of aluminum divided by molar mass of aluminum by আৰু ইয়াত লগত 2 to আছে ঠিক আছে এতিয়া given mass কিমান কৈছে সালফাৰ given mass কিমান পাৰ গ্রাম অফ সালফাৰ মানে 1 গ্রাম সালফাৰ কাৰণে খুলি আছে কিমান 1 গ্রাম গতিকে given mass টো 1 ললো molar mass of sulfur টো 32 ললো ইনটু কি কৰিলো 3 কৰিলো আৰু given mass of aluminum কি আমাৰ how much gram aluminum এটোৱে কি উলাব লাগে ন এটোৱে উলাব লাগে তো আৰু যোনটো আমাৰ মোলাৰ মাছ অফ হৈছে এলুমিনিয়াম হেতু হৈছে 27 গ্রাম এটো মনত ৰাখিবা 27 গ্রাম পার মোল ঠিক আছে তো 27 into 2 গতিকে বাকিখিনি ক্যালকুলেশন তো given mass of aluminum is equal to 54 27 into 2 মানে 54 divided by 32 into 3 মানে 96 এতিয়া চোৱা যেতিয়া আমি এন্ট্ৰেন্সত আহো তেতিয়া আমি কি কয় এপ্ৰক্সিমেট আনসাৰটো হে চাব লাগে এপ্ৰোপ্ৰিয়েট আনসাৰ চাব নালাগে গতিকে অপচনৰ যোনটো ক্লোজেষ্ট আনসাৰ হৈছে এটা সব 54 divided by 96 আছে ন যদি 54 divided by 100 থাকিলে তেন্তে কি লিখিলে 0.54 মানে 100 তকৈ অকমান কম আছে ঠিক আছে মানে আনসাৰটো 0.54 কে অকমান বেছি হ'ব ইয়াত 0.54 কে অকমান বেছি কোনটো আনসাৰ অপচন 0.56 আনসাৰ 1 তাৰ পিছৰটো চোৱা 12.3 gram of 1 bromopropane is treated with alcoholic KOH alcoholic KOH লগত ট্ৰিট কৰিছে মানে এটো তোমালোকে অৰ্গেনিক পাবা এটো অৰ্গেনিকত পাবা এটো আছে কি এলিমিনেশন ৰিঅ্যাকশন কি ৰিঅ্যাকশন এলিমিনেশন ৰিঅ্যাকশন what mass of propane is obtained if yield is 50% যদি yield to 50% হয় কিমান mass of propane তোমাৰ obtain হৈছে এতিয়া চোৱা প্ৰথম আমি ৰিঅ্যাকশনটো লিখি ললো ৰিঅ্যাকশনটো লিখা হৈছে আমি নাম্বাৰ অফ মোলছ অফ ব্রোমোপ্রোপেনৰ কিমান মোল আছে হেতু ওলাম ঠিক আছে ৰিঅ্যাকটেন্ট কোন আছে ব্রোমোপ্রোপেন আৰু ব্রোমোপ্রোপেনৰ কিমান মোলছ আছে আমি হেতু ওলাম given mass কিমান দি আছে ব্রোমোপ্রোপেনৰ 12.3 ব্রোমিনৰ মাছটো মন ৰাখিবা 80 গ্রাম পার মোল ঠিক আছে 80 কার্বন কেটা আছে তিনটা আছে ন এটা কার্বনৰ 12 তিনটা হলে 12 into 3 মানে কিমান 36 হাইড্রোজেন কেটা আছে তিনটা দুটা মানে 7টা আছে 10 + 7 তো এটো কৰিলে তোমাৰ আনসাৰটো ইয়াৰ যোনটো 1 ব্রোমোপ্রোপেনৰ যোনটো মোলাৰ মাছ হৈছে এটো 123 গ্রাম ওলাই কিমান ওলাই 123 গতিকে given mass to 12.3 divided by this and মিহিনতে এটো মিলাই দিছে যাতে তোমাৰ আনসাৰটো 0.1 মোল আহক
ডাইৰেক্ট কাটাগৰি গৈ আছে ন 12.3 ডিভাইডেড বাই 123 ইকুৱেল 0.1 মল তো 0.1 মল আৰু 1 মলৰ মাছ কিমান 1 মলৰ মাছ কাৰ তোমাৰ প্ৰপিনৰ ঠিক আছে প্ৰপিনৰ 1 মলৰ মাছটো সব প্ৰপিনৰ কাৰ্বন কেটা আছে কাৰ্বন আছে 3টা গতিকে 36 প্লাস ইয়াত হাইড্ৰোজেন আছে 6টা প্লাস 6 গতিকে 42 গ্ৰাম পাৰ মোল তো 1 মোলৰ প্ৰপিনৰ মাছ যদি 1 মোল প্ৰপিনৰ মাছ যদি 42 গ্ৰাম হয় ইয়াত 1 মোল ব্ৰমোপ্ৰপেনে 1 মোল প্ৰপিন বনাই আছে ন ইয়াত 1 আছে ন তো 1 মোলে ইয়াৰ 1 মোল বনাব তো ইয়াৰ 0.1 মোল ব্ৰমোপ্ৰপেনে 0.1 মোলে তো প্ৰপিন বনাব তো 0.1 ইনটু প্ৰপিনৰ মোলাৰ মাছটো মই কিমান ওলালে 42 গতিকে 42 টি মাল্টিপ্লাই কৰিলো আনসাৰটো কিমান ওলালে 4.2 গ্ৰাম তো একচুয়াল ইয়েল তো প্ৰপিন একচুয়াল ইয়েল তো একো কৰিব নালাগে যোনটো থিওৰিটিক্যাল ইয়েল ওলাইছে ন তাৰ লগত যোন ইল পাৰ্সেন্টেজ আছে এটা 50% হেটো জাস্ট মাল্টিপ্লাই কৰি দিব লাগে তো 50% দি মই মাল্টিপ্লাই কৰিলো আৰু পাৰ্সেন্টেজ শব্দটোৰ মিনিংয়ে হৈছে কি 1/100 তো 50% মানে কি 50/100 মানে কিমান হাফ গতিকে 4.2 ইনটু হাফ ইকুৱেল টু 2.1 গ্ৰাম সো অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ এতিয়া সা the number electron present in 2.3 gram of NO2 ha এতিয়া এটা NO2 molecule এটা নাইট্ৰোজেন মলিকুল আছে আৰু অক্সিজেন মলিকুল কেটা আছে এটা NO2 molecule এটা নাইট্ৰোজেন এটম আছে আৰু অক্সিজেন এটম আছে তোমাৰ দুটা ঠিক আছে তো নাইট্ৰোজেনৰ যোনটো তোমাৰ এটমিক নাম্বাৰ হৈছে 7 ঠিক আছে নিউট্ৰেলত কি হয় নিউট্ৰেলত নাম্বাৰ অফ proton is equal to number of electron hoy so atomic number ki bujay number of proton jodi 7 hoy atomic number 7 mane number of proton 7 number of proton 7 mane jeto neutral number electron ki 7 oxygen atomic number 8 gotike duta oxygen mane kiman 2 into 8 equal to 16 electron okay etia moi jodi 1 mol NO2 lo 1 mol NO2 1 mol tumi jiye ana tat kiman ta particle thake 6.02 into 10 to the power 23 molecules thakibo 6.1 mol NO2 jodi anu mane moi keta kiman ta molecule NO2 anibo lagibo 6.022 into 10 to the power 23 janeke moi ko eta dorjon moi anim ki NO2 tete moi kiman ta molecule utham 12 ta molecule utham 1 mol NO2 mane kiman ta utham 6.022 into 10 to the power 23 1 mol NO2 mane kiman nitrogen kiman hoise nitrogen hoise tumar 14 ঠিক আছে অক্সিজেন কিমান হৈছে অক্সিজেন হৈছে তোমাৰ 16 এটমিক ওয়েট হৈছে 16 গতিকে দুটা মেলেস মানে 32 কিমান হৈ গল 46 হৈ গল ইয়াৰ তোমাৰ 1 মোলৰ কি মাস ওকে মোলাৰ মাস তো 46 গ্ৰাম অফ NO2 যদি ইমান কিটা মলিকুল আছে 1 গ্ৰাম NO2 কিমান হ'ব 1/46 সিম্পল ইউনিটাৰী মেথড তো মোক কিমান গ্ৰামৰ কাৰণে লাগে 2.3 গ্ৰাম অফ NO2 2.3 গ্ৰাম NO2 কিমান কিটা মলিকুল আছে 3.011 into 10 to the power 22 টা মলিকুলস আছে আৰু এটা NO2 মলিকুলত নাইট্ৰোজেনৰ কাৰণে 7টা ইলেক্ট্ৰন অক্সিজেনৰ কাৰণে 16টা ইলেক্ট্ৰন মানে 7 plus 16 কিমান হৈ গল টোটাল মোট 23 টা ইলেক্ট্ৰন আছে এটা মলিকুলত টোটাল মলিকুল কিমানটা ওলাইছে আমাৰ 3.011 into 10 to the power 22 গতিকে 3.011 into 10 to the power 22 মলিকুলৰ কাৰণে আমি তা কি কৰিম 23 টাক মাল্টিপ্লাই কৰি দিম 23 টাক কি কৰি দিম মাল্টিপ্লাই কৰিলে তেতিয়া আমাৰ টোটাল নাম্বাৰ ইলেক্ট্ৰন ওলাই যাব তো এটো সিম্পল আৰু এটো ভাবিলো এইখিনি বাদ দিয়া আৰু এইখিনি আছে বুলি ঠিক আছে তো 23 into 3 কৰিলে কিমান হ'ব তোমাৰ 69 হৈ গল 69 into 10 to the power 22 মানে 6.9 যদি লিখো এটা পইণ্ট যদি মই আগত তেন্তে 10 to the power 23 লিখিব পাৰিম তো আনসাৰটো কিমান হৈ গল এটো অপচন নাম্বাৰ এ ইজ দা ক্লোজেষ্ট আনসাৰ 6.9 into 10 to the power 23 নেক্সট সো the number of electron proton and neutron in phosphide ion so ইয়াৰ ওপৰ যেটো চাৰ্জ ডেভেলপ হৈছে গতিকে কি হৈছে ইলেক্ট্ৰনৰ লোৱা দিয়া হৈছে মানে ইলেক্ট্ৰনৰ লেনদেন হৈছে এতিয়া চোৱা ফসফৰাছৰ কিমান হৈছে এটমিক নাম্বাৰ হৈছে 15 মানে নাম্বাৰ অফ প্ৰটন তাৰ কিমান আছে 15 ঠিক আছে নিউট্ৰেল ফসফৰাছ নাম্বাৰ ইলেক্ট্ৰনো 15 হলেতেন কিন্তু ইয়াত p3 মাইনাস মানে তিনটা নেগেটিভ চাৰ্জ লৈছে মানে তিনটা ইলেক্ট্ৰন হি লৈছে তো 3 ইলেক্ট্ৰন এড কৰিলো 3 ইলেক্ট্ৰন এড কৰাৰ কাৰণে কিমান হৈ গল 18 টা ইলেক্ট্ৰন হৈ গল কেটা ইলেক্ট্ৰন হৈ গল 18 টা ইলেক্ট্ৰন হৈ গল মানে প্ৰটন হল 15 ইলেক্ট্ৰন হৈ গল 18 আৰু এটমিক ওয়েটে কোনে বনায় নাম্বাৰ অফ প্ৰটন আৰু নাম্বাৰ অফ নিউট্ৰনে মিলি তোমাৰ এটমিক ওয়েটটো বনায় বুলি ধৰা যায় যিহেতু নাম্বাৰ অফ ইলেক্ট্ৰনৰ যোনটো মাস হৈছে হেতু হৈছে কি বা ওয়েট হৈছে হেতু হৈছে কি নেগলিজিবল আৰু কেমিষ্ট্ৰি মই কৈ দিছো মাস আৰু ওয়েটক লৈ কনফিউজ নহবা কেমিষ্ট্ৰি ফিজিক্সৰ নিচিনা আকৌ জি মাল্টিপ্লাই কৰি থাকিব নালাগে আৰু দেই ঠিক আছে এটমিক ওয়েট কোনে বনায় নাম্বাৰ অফ প্ৰটন আৰু নাম্বাৰ অফ নিউট্ৰন যিহেতু ইলেক্ট্ৰনৰ মাসটো কি হৈছে নেগলিজিবল হৈছে সো এতিয়া নাম্বাৰ অফ প্ৰটন মোক দিয়া আছে 15 নাম্বাৰ অফ নিউট্ৰন মই নাজানো
আৰু এটমিক weight টো আমাৰ ফসফৰাছৰ কিমান হৈছে তোমাৰ 31 তো 31 minus 15 কৰিলে নাম্বাৰ অফ নিউট্ৰন ওলাব দ্যাট ইজ 16 আনসাৰটো কিমান হৈ গল 16 কি হল নাম্বাৰ অফ নিউট্ৰন হল ইলেক্ট্ৰন কিমানটা হল 18টা হল প্ৰোটনস কিমানটা হল 15টা হল সিৰিয়ালি আনসাৰটো এনেকৈ মাৰ্ক কৰি দিবা আনসাৰ সি So our next question to number of atom in 5.586 gram of Fe মানে হৈছে iron যাৰ মোলাৰ মাছটো তোমাৰ দিয়া আছে 55.86 গ্ৰাম per mole তো ইয়াত চোৱা নাম্বাৰ অফ এটম তো তোমাৰ ডাইৰেক্ট খুদা নাই লগতে তোমাৰ ইয়াত তোমাৰ কাৰ্বনৰ লগত কম্পেয়াৰ কৰি খুদিছে ঠিক আছে এতিয়া কাৰ্বনৰ লগত কম্পেয়াৰ কৰি খুদিছে মানে অকল তোমাৰ হেৰিটো উলালেই নহব কাৰ্বনটো লগত উলাই পেলাই কাৰ্বনৰ নাম্বাৰ অফ এটম লগত উলাই পেলাই তা কম্পেয়াৰ কৰি চাব লাগিব এতিয়া চা মোলস অফ আইৰন যোনটো হৈছে আইৰনৰ মোলস টো কিমান আছে গিভেন মাস ডিভাইডেড বাই মোলাৰ মাস given mass divided by molar mass given mass কিমান দিয়া আছে 5.586 divided by তাৰ molar mass তো তোমাৰ 55.86 দিয়া আছে ঠিক আছে তো এটো তুমি যদি সলভ কৰা এটো কৰিলে কিমান হ'ব 0.1 মোল তো 0.1 আৰু 1 মোলত কিমানটা এটম থাকে 6.022 into 10 to the power 23 টা এটমস থাকে তো এটো মাল্টিপ্লাই কৰিলে মই কিমান পালো 6.022 into 10 to the power 22 এটমস আচ্ছা এটো এটমস উলালে তোমাৰ কি হয় আইৰনৰ কাৰণে তাৰ পিছত আমি ইয়াক কাৰ্বনৰ লগত কম্পেয়াৰ কৰি চাব লাগিব ঠিক আছে twice of 60 gram of carbon তো আমি প্ৰথম 60 গ্রাম কার্বনৰ মোলস তো মোলস কিমান 60 গ্রাম কার্বন মোলস কিমান আছে 60 divided by 12 ঠিক আছে যেহেতু কার্বনৰ তোমাৰ এটমিক মাস তো আছে 12 বা কার্বনৰ এটমিক বা মোলাৰ মাস কার্বন এটমে হয় তাৰ ক্ষেত্ৰত এটমিক বা মোলাৰ মাস সেম হ'ব তো 60 divided by 12 মানে 5 মোল ঠিক আছে এতিয়া 5 মোল আছে ন 1 মোলত কিমান হৈছে 6.022 into 10 to the power 3 atoms বা particles তো এতিয়া 5 মোলস সত কিমান হ'ব 5 into 6.022 into 10 to the power 23 মানে কিমান হ'ব 3.011 into 10 to the power 23 atoms তে এতিয়া কি কৈছে এটো খুদা নাই না 60 গ্রাম এটম খুদা নাই না twice of 60 গ্রাম of carbon কৰি twice মানে কিমান 2 দিটা গুটেটো মাল্টিপ্লাই কৰি আমি আনসাৰটো পালো 6.022 into 10 to the power 24 atoms 6. ইয়াত কিমান পাব কিমান লাগিছিল 6.022 into 10 to the power 22 atoms পাইছো কিমান 6.022 into 10 to the power 24 atoms 22 24 সো মিলা নাই ন গতিকে আমাৰ এটো ফার্স্ট অপশন তো নহয় সেকেন্ড অপশন তো চাও twice of 0.6 gram of carbon সো atoms of carbon যদি উলাও atoms কেনেকে উলাম atoms উলাবলে প্ৰথম আমি মোল উলাম 0.6 মোল কেনেকে উলাম 0.6 যোনটো গিভেন মাস হৈছে হেতু মোলাৰ মাস অফ কাৰ্বন দি ডিভাইড কৰোঁ মোলাৰ মাস অফ কাৰ্বন মানে কি আছে 12 0.6 divided by 12 এটো আমাৰ কি হল মোলস অফ কাৰ্বন উলালে মোলস অফ কাৰ্বন উলোৱাৰ পিছত এটুক আমি কিহেদি মাল্টিপ্লাই কৰিম কিমান হল সো 0.6 divided by 12 কৰিলা হা এটো কিমান হবলালে তোমাৰ মোলসৰ পৰা তুমি এটমস নিবলে এক মোলত কিমানটা এটম থাকে 6.022 into 10 to the power 23 গতিকে আমি 6.022 into 10 to the power 23 দি মাল্টিপ্লাই কৰি কিমান পালো 3.011 into 10 to the power 22 এটমস ইয়াৰ টুৱাইস দা এটমস কৰিলে কিমান কৰিম 2 into 3.011 into 10 to the power 22 এটমস মানে 6.022 into 10 to the power 22 atoms যোনটো ইয়াৰ লগত মিলি গল মোলস অফ Fe লগত মিলি গল তো এটোটো কোৱেশ্চন খুদি আছিল ন আমি আনসাৰ বি অপশনটোতে কাৰেক্ট আনসাৰটো পাই গল গতিকে বাকি কেটা সলভ কৰি থাকাৰ কোনো প্ৰয়োজন বা দৰকাৰ নাই তাৰপিছত চোৱা কনসেপ্ট নম্বৰ 4 টোত আমি কি পাছাম কনসেন্ট্ৰেচন টাৰ্মছবোৰ চাম কনসেন্ট্ৰেচন টাৰ্মছবোৰ লাগে কি ডেনসিটি বা ঘনত্ব বুজায় ঠিক আছে ফার্স্ট কনসেন্ট্রেশন টার্মটো আছে মোলারিটি আমি কেনেকৈ ডিফাইন কৰিছো নাম্বাৰ অফ মোলস অফ সলিউট ডিভাইডেড বাই ভলিউম অফ সলিউশন ইন লিটাৰ নাম্বাৰ অফ মোলস অফ ইউনিটটো হৈছে মোল আৰু ভলিউম অফ সলিউশন লিটাৰ মোল পাৰ লিটাৰক আমি ক্যাপিটেল এম বা মোলাৰ বুলিও লিখো ক্যাপিটেল এমক কি কোৱা যায় মোলাৰ বুলি কোৱা যায় নেক্সট হৈছে মোলেলিটি কিমান হৈছে নাম্বাৰ অফ মোলস অফ সলিউট ডিভাইডেড বাই ওয়েট অফ সলভেন্ট ইন কেজি ইয়াত এটা কথা মন ৰাখিবা মোলাৰিটি হক বা নৰ্মেলিটিত হক সবতে কি হয় তলত সলিউশন আহে দেখিছা কিন্তু ইয়াত মোলেলিটিত কি হয় ওয়েট অফ সলভেন্ট আহে হেতু বস্তু বহুত ইম্পৰ্টেন্ট মন ৰাখিবা এতিয়া নাম্বাৰ অফ মোলসৰ কাৰণে মোল আহিলে ওয়েট অফ সলভেন্টৰ কাৰণে কেজি আহিলে গতিকে মোল পাৰ কেজি অৰ মোলেল আহিলে তো মোল ফ্ৰেকশন এটো হৈ গল তোমাৰ মোলাৰিটি নেক্সট হৈ গল কি মোল ফ্ৰেকশন অফ এনি সাবস্টেন্স ইকুয়াল টু নাম্বাৰ অফ মোলস অফ দ্য সাবস্টেন্স ডিভাইডেড বাই টোটাল নাম্বাৰ অফ মোলস নাম্বাৰ অফ মোল অফ দ্য সাবস্টেন্স ডিভাইডেড বাই কি লিখিম আমি টোটাল নাম্বাৰ অফ মোলস লিখিম ওকে এতিয়া চোৱা সলিউশন এটা যেতিয়া আমি কনসিডাৰ কৰো সলিউশন এটা কি থাকে সলিউট থাকে আৰু সলভেন্ট থাকে এতিয়া মই সলিউটটো কাৰণে ধৰিলো নাম্বাৰ অফ মোলস টু NB আৰু সলভেন্টৰ কাৰণে সলভেন্টৰ কাৰণে নাম্বাৰ অফ মোলস টু ধৰিলো NA তো মোল বি মানে সলিউট হা মোল ফ্ৰেকশন যাক আমি সাইড দি ডিনোট কৰো মোল ফ্ৰেকশন অফ সলিউট
ইজ ইকুৱেল টু কি লিখিছে নাম্বাৰ অফ মোলছ অফ দ্য সাবষ্টেন্স মানে নাম্বাৰ অফ মোলছ অফ সাবষ্টেন্সটো কি সলিউট গতিকে নাম্বাৰ অফ মোলছ অফ সলিউট ডিভাইডেড বাই টোটেল নাম্বাৰ অফ মোল টোটেল নাম্বাৰ সলিউশনটো কি আছে সলিউট আৰু সলভেন্ট তো টোটেল নাম্বাৰ অফ মোলছত কাৰ মোল আহিব সলিউটৰ মোল আহিব আৰু সলভেন্টৰ মোল আহিব কাৰ আহিব সলভেন্ট আৰু সলিউটৰ মোল আহিব গতিকে Na + Nb ঠিক তেনেদৰে আমি যদি সলভেন্টৰ কাৰণে লিখো psi ইজ ইকুৱেল টু যোনটো a আছে ইয়াতো a নাম্বাৰ অফ মোলছ যদি সলভেন্ট লিখিছো a থাকিলে a আহিব b থাকিলে b আহিব মানে সলিউট থাকিলে সলিউট ওপৰত আহিব নাম্বাৰ অফ মোলছ সলিউট আহিব ওপৰত আৰু সলভেন্ট থাকিলে নাম্বাৰ অফ মোলছ সলভেন্ট ওপৰত আহিব Nb ডিভাইডেড বাই Na + Nb আৰু তোমাৰ ইয়াত দুটা মিক্স কৰিছে a আৰু b তিনটা মিক্স কৰা চাৰিটা মিক্স কৰা গুটেই কিটা মোল ফ্ৰেকচনৰ সামটো সদায় 1 হয় 1 মানে কি এটা হোল নাম্বাৰ ন 1 মানে এটা পুৰা সম্পূৰ্ণ নাম্বাৰ গতিকে গুটেই কিটা সামটো কি এতিয়া চোৱা এই বস্তুটো ৰেকৰ্ড কৰিলো কিন্তু ৰেকৰ্ডটো নহল মই আকৌ এবাৰ কৰিছো যোনবিলাক টাৰ্মছত ভলিউমটো ইনভলভ থাকে ঠিক আছে এতিয়া চোৱা ভলিউম ইনভলভ কৰা টাৰ্মবিলাক জেনেৰেলি টেম্পাৰেচাৰ ডিপেন্ডেন্ট হয় এতিয়া তুমি পানী অকমান লোৱা পানীকণক গৰম কৰি দিয়া তাৰ ভলিউমটো পানী পা কি হ'ব কি গ্যাস বনিব ভেপৰ বনিব তাৰ ভলিউমটো অটোমেটিকলি এক্সপান্ড হৈ গ'ল বাঢ়ি গ'ল মানে ভলিউমটো চেঞ্জ হোৱা যোনবিলাক টাৰ্মছ আছে সেইটো টেম্পাৰেচাৰ ডিপেন্ডেন্ট হৈছে ইয়াৰ ভলিউমৰ লগত ৰিলেটেড টাৰ্ম কি আছে চোৱা মোলাৰিটি আছে আৰু নৰ্মেলিটি আছে মোলাৰিটি তলত ভলিউম আহিছে নৰ্মেলিটি কি আহিছে তলত ভলিউম আহিছে যদি আমি টেম্পারেচার বহাই দিও তেন্তে হিহতে কি হ'ব ভলিউমটো বাঢ়ি যাব আলটিমেটলি মোলাৰিটি আৰু নৰ্মেলিটি ভ্যালুটো ডিক্ৰিজ হ'ব মানে চেঞ্জ হৈ যাব সেইকাৰণে কি কৈছে টাৰ্মছ ইনভলভিং ভলিউম লাইক মোলাৰিটি আৰু নৰ্মেলিটি আৰু টেম্পাৰেচাৰ ডিপেন্ডেন্ট whereas মোল ফ্ৰেকশন এণ্ড মোলাৰিটি আৰু টেম্পাৰেচাৰ ইণ্ডিপেন্ডেন্ট যিহেতু ইয়াত কোনো ধৰণৰ মোল ফ্ৰেকশনত চোৱা বা মোল ফ্ৰেকশনত বা মোলাৰিটিতে চোৱা ইয়াত ওয়েটৰ কথা আহি আছে ন কোনো কতো মানে ভলিউমটো মেনশন কৰা নাই ইহত কি হৈছে ভলিউম যেহেতু ভলিউম ডিপেন্ডেন্ট নহয় সেইকাৰণে ইহত টেম্পাৰেচাৰ ডিপেন্ডেন্টটো নহয় নৰ্মেলিটি কথাটো সো নাম্বাৰ গ্ৰাম ইকুইভেলেন্ট সলিউট ডিভাইডেড ভলিউম অফ সলিউশন ইন লিটাৰ নৰ্মেলিটিটো আমি নপঢ়িলে হৈ যায় কিয় নপঢ়িলে হৈ যায় মই কৈছো যদি কোনবা এটা কোৱেশ্যনৰ নৰ্মেলিটি উলাব দিছে তুমি মোলাৰিটিকে উলোৱা মোলাৰিটি উলাই পেলা তাক আমি n ফ্যাক্টৰ দি মাল্টিপ্লাই কৰিলো কি ফ্যাক্টৰ n ফ্যাক্টৰ দি মাল্টিপ্লাই কৰিলে আমি নৰ্মেল মোলাৰিটি বা কি কয় সিধা নৰ্মেলিটিলে আহিব পাৰিম এটা n ফ্যাক্টৰ কি হয় মই এটা কোৱেশ্যন থৰি বুজাই আছো চোৱা যোনটো CW 2024 ত আহিছিলে কোৱেশ্যনটো চোৱা an aqueous solution of a dibasic acid dibasic acid মানে হৈছে dibasic acid মানে যোনটোৱে দুটা H+ ৰিলিজ কৰিব পাৰে aqueous solutionত ঠিক ট্ৰাইবেসিক এসিড মানে যোনে তিনটা H+ ৰিলিজ কৰিব পাৰে aqueous solutionত ঠিক আছে ঠিক তেনেদৰে বেছৰ ক্ষেত্ৰতো ঠিক তেনেকৈ কৰে এতিয়া চোৱা বেছৰ ক্ষেত্ৰত যদি আমি কওঁ ডাইএসিডিক বেছ মানে যোনে দুটা OH- ৰিলিজ কৰিব পাৰে aqueous solutionত আৰু যিমান কিটা H+ বা OH- ৰিলিজ কৰিব পাৰে হেতুৱে হৈছে তাৰ n ফ্যাক্টৰ যিমান কিটা হি H+ বা OH- ৰিলিজ কৰিব পৰা যোনটো তাৰ ক্ষমতা হেতুৱে কি হৈছে তাৰ n ফ্যাক্টৰ হেতু হৈছে n ফ্যাক্টৰ The molecular weight to kiman আছে 118 দিয়া আছে containing 35.4 gram of the acid per liter of the solution has density 1.00 ঠিক আছে 1 gram per centimeter cube the normality and molarity values of the solution respectively will be এতিয়া চা প্ৰথম আমি নৰ্মেলিটি উলাম মই কি কৈছিলো নৰ্মেলিটি উলাবই না লাগে মোলাৰিটি উলোৱা মোলাৰিটি n ফ্যাক্টৰ দি মাল্টিপ্লাই কৰিলে তেতিয়া নৰ্মেলিটি উলাই যাব সো মোলাৰিটি কেনেকৈ উলাম গিভেন মাস কিমান দিয়া আছে তোমাৰ 35.4 আৰু তা মোলাৰ মাসটো কিমান দিয়া আছে বা মোলাৰ মাস বা মলিকুলাৰ ওয়েটটো কিমান দিয়া আছে 118 গতিকে 35.4 ডিভাইডেড বাই 118 ডিভাইডেড বাই ভলিউম অফ সলিউশন ইন লিটাৰ ভলিউম অফ সলিউশন কিমান কৈছে পাৰ লিটাৰ কৈছে ন গতিকে 1 লিটাৰ দি আমি ডিভাইড কৰিলো তো আনসাৰ কিমান ওলাই গল 0.3 মোল পাৰ লিটাৰ এতিয়া চোৱা মোলাৰিটি উলালো ন মোলাৰিটি পা নৰ্মেলিটি পাবলে মই ইনটু কি কৰিম n ফ্যাক্টৰ কৰিম n ফ্যাক্টৰ সো নৰ্মেলিটি কলে মোলাৰিটি ইনটু n ফ্যাক্টৰ মানে হৈছে হি ডাইবেসিক এসিড ন কেটা H+ ৰিলিজ কৰিব দুটা H+ ৰিলিজ কৰিব মানে দুটাই কি হৈ গল তাৰ 2 কি হৈ গল তাৰ n ফ্যাক্টৰ হৈ গল যেটা ৰিলিজ কৰিব পাৰে H+ বা OH মানে হেতুৱে কি হৈছে তাৰ n ফ্যাক্টৰ গতিকে ইনটু 2 কৰি মই 0.6 কি পালো নৰ্মেল আমি তাৰ নৰ্মেলিটি পাই গল নেক্সট কি সুধিছে আকৌ মোলাৰিটি উলাব দিছে মোলাৰিটি উলাবলে ডেন্সিটি ইজ ইকুৱেল কি লিখিম আমি মাস বাই ভলিউম গতিকে মাস হলে কি লিখিম ভলিউম ইনটু ডেন্সিটি জাস্ট এপ্লাই ক্ৰস মাল্টিপ্লাই কৰিলো তো ভলিউম কিমান দিয়া আছে 1 লিটাৰ আৰু ডেন্সিটি মানে কিমান দিয়া আছে ডেন্সিটি আছে 1 গ্ৰাম পাৰ সিসি 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব আৰু 1 গ্ৰাম পাৰ সিসি বা সেন্টিমিটাৰ কিউব আৰু 1 সেন্টিমিটাৰ কিউব ইকুৱেল টু 1 ml মনত ৰাখিবা তো মই এটো কি লিখিব পাৰো 1 গ্ৰাম পাৰ ml লিখিব পাৰো এতিয়া 1 লিটাৰ মানে কিমান হৈছে 1000 ml ইনটু 1 গ্ৰাম পাৰ ml তো ml কেনসেল গুছি গল কিমান থাকি গল মাস অফ সলিউশন 1000 গ্ৰাম আমাৰ সলিউশন দিয়া আছে এতিয়া তাৰে আমাৰ সলিউট কিমান দিয়া আছে 35 মানে এসিডটো কি আছে সলিউট হৈছে বাকিখিনি কি হৈছে সলভেন্ট কি হ'ব ওয়াটাৰ ইকুয়াল যেটো সলভেন্টটো কি হ'ব ওয়াটাৰ তো এসিড তো মাস অফ সলিউট কিমান দিয়া আছে 35.4 গ্ৰাম আৰু মাস অফ সলভেন্ট কিমান দিয়া আছে যোনটো আমাৰ সলিউশনৰ মাস আছে ন সলিউট মানে কি চোৱা সলিউট প্লাস সলভেন্ট ইজ ইকুয়াল টু কি বনাই আছে তোমাৰ সলিউশন বনাই আছে নে নাই
তো আমাৰ যদি সলভেন্টৰ মাছটো লাগে তেন্তে আমি সলিউশনৰ মাছৰ পৰা মানে 1000ৰ পৰা যোনটো সলিউশনৰ মাছ আছে সলিউটৰ মাছটো কি কৰি দিম মাইনাস কৰি দিম মানে 1000 minus 35.4 is equal কিমান পালো আমি 964.6 গ্রাম বা 0.9646 কেজি পাই গলো তো মোলেলিটি কিমান লিখিম সা মোলেলিটি কিমান লিখিম আমি is equal to কিমান mass of মোলেলিটি কিমান আছিল আমাৰ ওপৰত আছিল তোমাৰ মাস সৰি নাম্বাৰ অফ মোলস অফ সলিউট ইয়াৰ কিমান হৈ গল তোমাৰ 0.3 ঠিক আছে নাম্বাৰ অফ মোলস অফ সলিউট কিমান হৈ গল 0.3 আৰু মাস অফ সলভেন্ট ইন কেজি কিমান হৈ গল 0.9646 সো এটো ডিভাইড কৰিলে এটা 0.3 তলত 9.646 to যদি আমি নাই বুলি কনসিডাৰ কৰো 0.3 ডিভাইডেড বাই 0.9 গল অলমোস্ট 1/3 মানে অলমোস্ট তোমাৰ 0.3 ন আনসাৰ তো 0.3 মানে হ'ব আনসাৰ তো আনসাৰ 0.3 কোড আছে এটো 0.3 আৰু তোমাৰ নরমালি কিমান আছে 0.6 গতিকে 0.6 আৰু 0.3 আনসাৰ নম্বৰ এ ইজ দা কারেক্ট অপশন নেক্সট তো সোয়া আমি এম্পিৰিকেল আৰু মলিকুলাৰ ফৰ্মুলা পঢ়িবলৈ গৈ আছো কনসেপ্ট নম্বৰ 5 আৰু এটো হ'ব লাষ্ট কনসেপ্ট ঠিক আছে যিমানখিনি ইম্পৰ্টেন্ট কনসেপ্ট আছে আমি গুটেখিনি টাচ কৰিছো আৰু এই কনসেপ্টটো বুজিবলৈ আমি এটা কোৱেশ্চনৰ থ্ৰু দি লওঁ কোৱেশ্চনৰ হেল্প লওঁ ঠিক আছে ফাইন এম্পিৰিকেল ফৰ্মুলা এণ্ড মলিকুলাৰ ফৰ্মুলা অফ এ কম্পাউণ্ড হুজ পাৰ্চেন্টেজ কম্পোজিশন অন অফ কাৰ্বন কিমান দি আছে 24 হাইড্ৰোজেন কিমান দি আছে 12 অক্সিজেন কিমান দি আছে 64 আৰু মলিকুলাৰ ওয়েট কিমান দি আছে 100 গ্রাম তো এলিমেন্ট কিটা আমাৰ কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেন আছে তাৰ পাৰ্চেন্টেজ কম্পোজিশন কিমান কাৰ্বনৰ কাৰণে দি আছে 24 হাইড্ৰোজেনৰ কাৰণে দি আছে 12 অক্সিজেনৰ কাৰণে কিমান দি আছে 64 তো মোল কেনেকৈ ওলাও given mass divided by molar mass percentage composition মানে given mass বুলি তুমি তোমালকে ধৰি লোৱা ঠিক আছে তো given mass কিমান দি আছে 24 molar mass কাৰ্বনৰ কাৰণে 12 গতিকে 2 মোল হৈ গল কাৰ্বন হাইড্ৰোজেনৰ কিমান 12/1 গতিকে আৰু অক্সিজেনৰ কিমান অক্সিজেনটো molar mass তোমালকে জানে 16 গতিকে 64/16 হৈ গল 4 তো ইহত তিনটাৰ ভিতৰত সৰু কোনটো সবতকে সৰু হৈছে 2 মোলাৰ ৰেশিও কেনেকৈ ওলাই যোনটো সবতকে সৰু এই সৰু 2 দি কি কৰা গুটিকেটা ডিভাইড কৰি দিয়া ইয়াত যেহেতু 2 হৈছে সবতকে সৰু গতিকে 2 দি মই গুটিকেটা কি কৰিলো ডিভাইড কৰি দিলো তো 2 দি 2/2 কৰিলে 1 পালো 12/2 কৰিলে 6 পালো 4/2 কৰিলে 2 পালো তো 1 6 আৰু 2 এতিয়া কাৰ্বনৰ কাৰণে কিমান পালো 1 হাইড্ৰোজেনৰ কাৰণে মোলাৰ ৰেশিও 6 অক্সিজেনৰ কাৰণে মোলাৰ ৰেশিও 2 গতিকে এম্পিৰিকেল ফৰ্মুলা কাৰ্বনৰ তলত 1 হাইড্ৰোজেনৰ তলত 6 আৰু অক্সিজেনৰ তলত 2 আৰু এম্পিৰিকেল ফৰ্মুলা ওয়েট কেনেকৈ কৰে কাৰ্বনৰ এই ইয়াৰ একো নালাগে ইয়াৰ জাস্ট মলিকুলাৰ ওয়েটটো লিখিব লাগে কাৰ্বনৰ কাৰণে তাৰ এটমিক ওয়েট হৈছে 12 হাইড্ৰোজেন এটা হাইড্ৰোজেনৰ কাৰণে এটমিক ওয়েট হৈছে 1 গ্রাম পাৰ মোল এতিয়া ছটা আছে কাৰণে 1 * 6 মানে 6 আৰু অক্সিজেনৰ কাৰণে কিমান অক্সিজেন দুটা আছে গতিকে 2 এটা কাৰণে 16 দুটা কাৰণে 16 * 2 মানে 32 গতিকে গুটিকেটে প্লাস কৰিলে এম্পিৰিকেল ওয়েটটো কিমান হৈ গল 50 গ্রাম এতিয়া চোৱা মলিকুলাৰ ফৰ্মুলা ওয়েট কিমান কৰে n * এম্পিৰিকেল ফৰ্মুলা ওয়েট মলিকুলাৰ এটো হৈছে ফৰ্মুলা এটো হৈছে মন ৰাখা মলিকুলাৰ ফৰ্মুলা ওয়েটটো কেনেকৈ ওলাই n * এম্পিৰিকেল ফৰ্মুলা ওয়েট গতিকে n কেনেকৈ ওলা মলিকুলাৰ ফৰ্মুলা ওয়েট ডিভাইডেড বাই কিমান এম্পিৰিকেল ফৰ্মুলা ওয়েট মলিকুলাৰ ফৰ্মুলা বা যোনটো ওয়েট ওলাইছে হেতু 100 গ্রাম দি আছে কিমান দি আছে 100 আৰু এম্পিৰিকেল ফৰ্মুলা বা যোনটো ওয়েট ওলাইছে হেতু দি আছে 50 গ্রাম ডিভাইডেড বাই 50 মানে কিমান হৈ গল n ৰ ভ্যালু কিমান হৈ গল 2 গতিকে মলিকুলাৰ ফৰ্মুলা কিমান হৈ গল n * এম্পিৰিকেল ফৰ্মুলা n ৰ ভ্যালু হৈ গল 2 আৰু এম্পিৰিকেল ফৰ্মুলা কিমান পাইছিলো আমি C1H6O2 মানে C H6O2 লগত তুমি 2 ক মাল্টিপ্লাই কৰিলা এতিয়া 2 টো কাৰ্বনৰ তলতো আহিব হাইড্ৰোজেনৰ তলতো আহিব অক্সিজেনৰ তলতো আহিব গতিকে কাৰ্বনৰ তলত আহিলে কিমান হৈ গল C2 হাইড্ৰোজেনৰ তলত আহিলে কিমান হ'ল H12 আৰু অক্সিজেনৰ তলত 2 * 2 OO4 এটো হৈ গল তাৰ কি হৈ গল মলিকুলাৰ ফৰ্মুলা হৈ গল তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰে এই মই প্ৰসেসটো দেখাই দিলো থ্যাংক ইউ